অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত ৰঙালাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1800 টকা আৰু অধিকতম মূল্য 2000 টকা বিলাহী 1800 টকা 2000 টকা ভেন্দি 3500 টকা 3600 টকা কেপচিকাম 6500 টকা আৰু অধিকতম মূল্য 7000 টকা লক্ষীপুৰ বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4500 টকা আৰু অধিকতম মূল্য 5000 টকা আলু 1300 টকা 1350 টকা ৰঙালাও 1500 টকা 1800 টকা আদাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 7500 টকা আৰু অধিকতম মূল্য 8500 টকা বৰপেটা ৰোড বজাৰত গাজৰৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4500 টকা আৰু অধিকতম মূল্য 4700 টকা পিয়াজ 2400 টকা 3000 টকা লেচেৰা 2800 টকা 3500 টকা অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1400 টকা আৰু অধিকতম মূল্য 1500 টকা নলবাৰী বজাৰত পটলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3400 টকা আৰু অধিকতম মূল্য 4000 টকা জিকা 3400 টকা 4000 টকা স্কোৱাছ 1200 টকা 1500 টকা মূলাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3300 টকা আৰু অধিকতম মূল্য 3400 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব ঠায়ে ঠায়ে দুই এজাক পাতলীয়া বৰষুণ হ'ব পাৰে বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 89% ভিতৰতে থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता মীন পালন এক লাভজনক ব্যৱসায় ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাৱলীৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে মীন পালনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল গুণগত মানদণ্ডৰ মীন পোনা এই মীন পোনা উৎপাদন তথা প্ৰতিপালনৰ বাবে ইতিমধ্যে ভালেমান মীন পোনা ভঁৰাল অৰ্থাৎ ফিছ সিড বেংক স্থাপন কৰা হৈছে গুণগত মীন পোনা উৎপাদন তথা প্ৰতিপালন সন্দৰ্ভত ইতিমধ্যে মীনপালক উৎপাদন কোম্পানীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে গুণগত মীন পোনা উৎপাদন সন্দৰ্ভত মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে এনেদৰে কয় আপোনালোকে সকলোৱে জানে মীন পালনৰ জৰিয়তে আমি বেছি উপাৰ্জন কৰিবৰ কাৰণে বা মীন পালনৰ সফলতা 50% নিৰ্ভৰ কৰে মাছ পোনাৰ ওপৰত গুণগত মাছ পোনাৰ ওপৰত আপোনাৰ যদি পোনাখিনি ভাল হয় তেনেহলে দেখিব বছৰৰ শেষত আপোনালোকে যেতিয়া মাছখিনি হাৰভেষ্ট কৰিব তেতিয়া এটা সন্তোষজনক উৎপাদন পাব গতিকে আমি গুণগত মাছ পোনাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে আৰু আমি আজি অত্যন্ত সুখী যে জুঙাল বলহু অগ্ৰগামী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ জৰিয়তে আজি ইয়াতে যি মাছ পোনা সৰু স্পনৰ পৰা ডাঙৰ কৰি ফিংগাৰলিং বনোৱা হৈছে গতিকে আমি আজি পৰ্যবেক্ষণ কৰিছো কৰি দেখিছো তেওঁলোকৰ যথেষ্ট সন্তোষজনক গ্ৰোথ আৰু ইয়াতে এই পোনাখিনিৰ জৰিয়তে এইখিনি যথেষ্ট গুণগত মানৰ বুলি আমি খাটাংকৈ ক'ব পাৰো কাৰণ ইয়াতে কি হৈছে তেওঁলোকে য'ৰ পৰা পোনাখিনি আনিছে এই পোনাখিনি মতা মাছ বা মাইকী মাছ যাক বেজি দিয়া হৈছে তাৰ বয়স কি আছিল জাত কি আছিল কি খুৱাইছিল আটাইখিনি পৰ্যবেক্ষণ কৰা হৈছে তাৰ পৰা স্পন ব্ৰিডিং কৰা স্পনখিনি আনা হৈছে স্পনখিনিক উপযুক্ত ধৰণে যি ধৰণে খুৱাব লাগে সেই ধৰণে খুৱাই মেলি আজি এমাহ পিছত আমি গ্ৰোথটো চাইছো যে যথেষ্ট সন্তোষজনক গ্ৰোথ গতিকে আপোনালোকে সদায় মনত ৰাখিব যেতিয়া মাছ পালনত সফলতাৰ 50% নিৰ্ভৰ কৰে গুণগত মাছ পোনাৰ ওপৰত যদি পোনা ভাল হয় আপোনাৰ উৎপাদন নিশ্চয় ভাল হ'ব গতিকে য'ৰ পৰা তোৰ পৰা পোনা অনাতকৈ
যদি আপোনালোকে জানে যে পোনাখিনি কেনেকৈ বনাইছে, তাৰ মাক বাপেক কেনেকুৱা আছিলে, কেনেধৰণে বেজি দিছে, তাৰ বয়স কিমান আছিলে, কি খুৱাইছিলে, গতিকে এই আটাইখিনি কথা আপোনালোকে চাই মেলি পুখুৰীত যি পোনা ব্যৱহাৰ কৰে সেইখিনি দিব। আৰু আমি আজি ইয়াতে যি জোঙাল বলহু অগ্ৰগামী FPC যি পোনা দেখিছোঁ এইখিনি যথেষ্ট ভাল পোনা। গতিকে তেওঁলোকে বিভিন্ন পুখুৰীত বেলেগ বেলেগ মাছ ৰাখিছে। গতিকে এটাত জয়ন্তী ৰৌ ৰাখিছে, এটাত ৰৌ ৰাখিছে, এটাত মিৰিকা ৰাখিছে, এনেকৈ অনেকটা পুখুৰী আছে। হয়, এটাত ঢেকেৰা মাছ ৰাখিছে। গতিকে এইখিনি গুণগত মানদণ্ডৰ পোনা আৰু তেওঁলোকক আমি মানে ৰেগুলাৰ পৰ্যবেক্ষণ কৰি আছোঁ, দিহা পৰামৰ্শ দি আছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ জটিলতা অনুভৱ নকৰে। আৰু তেওঁলোকক আমি সম্পূৰ্ণ ধৰণে য'ৰ পৰা যেনেকৈ যি ধৰণৰ দিহা পৰামৰ্শ লাগে আমি আটাইখিনি আগবঢ়াইছোঁ। আৰু আমি আশা কৰোঁ তেওঁলোকে এই অঞ্চলত এই ৰহা মৰিগাঁও গোটেই জিলা বা ৰহা নগাঁও গোটেইখন জিলা, এই দুইখনৰ জিলাৰ মাজত আছে, সীমাত আছে এই FPCটো। গতিকে দুইখন জিলাক যিখিনি মাছ পোনা লাগে, মই মাছ পোনা বুলি কোৱাৰ লগে লগে গুণগত মাছ পোনাৰ কথা কৈছোঁ, গুণগত মাছ পোনা যিখিনি লাগে মই আশা কৰোঁ তেওঁলোকে অতি সোনকালে এই গুণগত মাছ পোনাখিনি যোগান ধৰিব পাৰিব। আৰু গুণগত মাছ পোনাৰ যোগান ধৰাৰ ফলত নগাঁও আৰু মৰিগাঁও জিলা মাছ পালনত স্বাৱলম্বী হোৱাই নহয়, স্বাৱলম্বী হৈও তাৰ দুগুণ তিনিগুণ বৃদ্ধি কৰিব, যাতে যিখিনি আমাক লাগে আমাৰ জিলাৰ জনসংখ্যা অনুপাতে নগাঁও মৰিগাঁও জিলাক মাছ খাবৰ কাৰণে যিখিনি লাগে, গতিকে এইখিনি বাহিৰেও তেওঁলোকে অতিৰিক্ত মাছ উৎপাদন কৰিব। আৰু অতিৰিক্ত মাছ উৎপাদন কৰি তেওঁলোকে আৰ্থিকভাৱে সবল হ'ব। আৰু আৰ্থিকভাৱে সবল হোৱাত এই জোঙাল বলহু অগ্ৰগামী যি FPC আছে, FPCয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব। আৰু মই আশাবাদী, আৰু অকল আশাবাদী নহয়, যথেষ্ট আশাবাদী। তেওঁলোকৰ মই আজি এমাহৰ পিছত গ্ৰ'থ দেখিয়ে গম পাইছোঁ, তেওঁলোকৰ উৎসাহ দেখি গম পাইছোঁ। তেওঁলোকে সমূহ সদস্যই অনাবৰতে লাগি আছে আৰু ওচৰতে আমি আছোঁ, আমি সদায় দিহা পৰামৰ্শ আগবঢ়াই আছোঁ। গতিকে মই ভাবোঁ এই FPCৰ জৰিয়তে নগাঁও মৰিগাঁও সকলো লাভৱান হ'ব, সকলোৱে গুণগত মানদণ্ডৰ পোনা পাব আৰু তেওঁলোকেও এই চেষ্টা অব্যাহত ৰাখিব। মীন পোনা ভঁৰাল অৰ্থাৎ ফিছ শ্বীট বেংকৰ উপকাৰিতা সন্দৰ্ভত নগাঁও জিলাৰ ৰহাৰ সমীপৰ আগশাৰীৰ কৃষক ভৱেন ডেকাই তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? আজি প্ৰায় 8 বছৰমানৰ পৰা মই আৰম্ভ কৰিছোঁ। হয়, আগতে কি কৰিছিল আপুনি? আগতে খেতি। এতিয়া খেতি বাদ দি আপুনি? এতিয়া খেতি বাদ দি খেতি যিটো দেখা পালোঁ আৰু নিজে যিকোনো কামত নিজে লাগিব নোৱাৰিলে লাভ নাই, সেইকাৰণে জড়িত দেখিছোঁ। এই মাছ খেতিৰ ব্যৱসায়টোকে মই লৈছোঁ। এতিয়া নিজে যিখিনি কৰিব পাৰোঁ, এতিয়া হাল বাব নোৱাৰা হ'লোতো, গতিকে মাছতে যি 2-4 পইচা বোলো নমৰা এই বুলি পেলাই পুখুৰী ঠিক কৰি লৈছোঁ। ছাৰ মই এনে কেইবিঘামান পুখুৰী কৰিছে? মোৰ 17 বিঘা এটা আদাগত আছে আৰু ইয়াত আছে 2 বিঘা, 19 বিঘা মাটি পুখুৰী আছে। আৰু আপুনি এতিয়া পুখুৰীৰ লগতে জড়িত? পুখুৰীৰ লগতে মই জড়িত। এনে ধৰক আপুনি যে ধান খেতিও কৰিছিল আৰু এতিয়া পুখুৰী কৰিছে, আপোনাৰ এনে অভিজ্ঞতা কওকচোন বাৰু। এতিয়া মই ধান খেতি বাদেই দিলোঁ আজি 20 বছৰমান। ধান খেতি বাদেই দিছোঁ। যিটো লাভ, যিটো মানুহৰ হাজিৰা অংক কৰিলে খেতিয়ক কৰাসকলে গম পাইছে, খেতি কৰি যিটো লাভ পাইছে মানে দুখৰ বিষয়, পৰ্টা নপৰে কোনো। এতিয়া মাটি আপোনাৰ আমি আধি দিলেও মানুহে নকৰা হৈছে, পৰ্টা নপৰে, যি হাজিৰা মানুহ যি। গতিকে সেইফালৰ পৰা চিন্তা কৰি আৰু ঈশ্বৰকে ভাবি কৰি মাছ খেতিকে কৰিম আৰু এই বুলিয়ে মই আগবাঢ়িছোঁ। তাৰমানে এতিয়া আপুনি মাছতে লাগিছে? মই মাছকে খালি মাছ পুখুৰীত আছে। আপুনি নিশ্চয়কৈ গম পাইছে ইয়াত এটা ধৰক মাছৰ পোনাৰ যিটো ভঁৰাল হৈছে, মই গম পাইছোঁ। এই সন্দৰ্ভত আপুনি কি কয়? এইটো ক্ষেত্ৰত আমাৰ নাথে যেতিয়া ক'লে বৰ্তমান এনেকুৱা সেই এটা হ'লোঁ, বিশেষত মাটিৰ প্ৰগ্ৰাম আহিলে, মোক মাটি গতৰ বোলে মাটি যদি কোনোবা লিজত দিয়ে তেতিয়া আমি খুলিব পাৰিম। মই মাটি লাগিব প্ৰায় 17-20 বিঘামান মাটি লাগিব। মই তেতিয়া ইয়াত আলোচনা হওঁতে মোৰ ঠিক আছে, মোৰ মাটিখিনি মই দিম। আৰু মোৰ আলম লৈ মোৰ কাৰণে কেইবাজন মানুহ যেতিয়া মই দিম বুলি কোৱাৰ লগে লগে তেওঁলোকে অট'মেটিক দি দিলে, তেওঁ জানে মাটি লিজত। গতিকে প্ৰথম আৰম্ভণিৰ পৰা যে এইবিলাক বস্তুটো আমি আহক চাই লওঁ এইবুলি প্ৰায় ইয়াত অনুষ্ঠানটো কৰাৰ কাৰণে প্ৰথম খুব মই জোৰ দিছোঁ। প্ৰথম মাটি মই দিছোঁ, মোৰ প্ৰায় এইবিলাক মাটি হৈছে। নিশ্চয়কৈ খুব ভাল হৈছে, আপোনালোকে সহায় সহযোগিতা কৰিছে। গতিকে আপোনালোকে আশাবাদী নহয় জানো? আমি আশাবাদী, কাৰণ আপুনি যিটো কথা কৈছে ইয়াত পোনা আমিতো বহুত পোনা আনো। হয়, মই এতিয়া কমেও 3 কুইণ্টেল 4 কুইণ্টেল পোনা লওঁ। এতিয়া সেই পোনা আহিছে, মই বাদ দিছোঁ, মই যাচোন সেই মিয়া পোনা আনিছিলোঁ মোৰ ঠাইত হেৰিত। মোৰ দুদিনমান থাকক, তেন সপোনকৈ নলওঁ বুলি নকওঁতো। মই বোলো মোৰ পানী হোৱা নাই, অসুবিধা আছে, পাছত তোমালোকে খবৰ কৰিবা। সেইকাৰণে মোবাইল ফোন চোন নম্বৰ লৈ গৈছে, সিহঁতে গাড়ী আনি মোৰ ঠাইত পেলাই আনো মাছ।
গুণগত মানদণ্ডৰ মীন পোনাৰ জৰিয়তে নীল বিপ্লৱৰ সূচনা হৈছে নগাঁও আৰু মৰিগাঁও জিলাৰ দলংঘাট আৰু মৈৰাবাৰী অঞ্চলত। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই এই অঞ্চলৰ দ পৰিত্যক্ত অঞ্চলসমূহ মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে। ইতিমধ্যে পুখুৰীবোৰত ছলাৰ অৰ্থাৎ সৌৰশক্তিৰে পানী যোগানৰ ব্যৱস্থা কৰা হৈছে। পুখুৰীত সৌৰশক্তিৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা সন্দৰ্ভত নগাঁও জিলাৰ ইঞ্জিনিয়াৰিং পৰামৰ্শদাতা বিদ্যুৎ বিকাশ মেধিয়ে এনেদৰে কয়। আপুনি ইয়াৰ অঞ্চলৰ প্ৰায়বিলাক পুখুৰীতে এই হিচাপত আপুনি ছলাৰৰ যোগেদি পানী মানে নিয়মিত তেওঁলোকে যিহেতু আমাৰ পুখুৰীত প্ৰায় 5 ফুটৰ পৰা 6 ফুট পানী থাকিব লাগে। বিশেষকৈ এতিয়া এই বছৰ বৰষুণ যথেষ্ট কম হৈছে নগাঁও জিলাত। তো পানীখিনি তেওঁলোকে যিটো আমাৰ নিৰ্দিষ্ট জোখত থাকিব লাগে সেইটোৰ কাৰণে ছলাৰ প্ৰায়বিলাক পুখুৰীতে ব্যৱহাৰ কৰে। প্লাছ আপোনাৰ যিটো আমাৰ অক্সিজেনৰ লেভেলটো পানীত থাকিব লাগে তাৰ যোগেদি তেওঁলোকে যেতিয়া পানীটো পুখুৰীবিলাকত সিঁচি থাকে তেতিয়া যিটো এৰিয়েশ্যন হৈ অক্সিজেনৰ লেভেলটো মেইনটেইন হোৱাত মানে সহায় হয়। সেইটো কাৰণে আপুনি এই অঞ্চলৰ প্ৰায়বিলাক পুখুৰীতে এনেকুৱা মানে ছলাৰ ছিষ্টেমৰ যোগেদি পানী যোগান আঁচনিৰ ব্যৱস্থা কৰা দেখা পাব। এনে ধৰক কেইবিঘামান পুখুৰীৰ ক্ষেত্ৰত এটা ছলাৰৰ প্ৰয়োজন হয় বাৰু? তেওঁলোকে প্ৰায় ব্যক্তিগতভাৱে 5 বিঘামানৰ পুখুৰীত এটা ছলাৰ ৰাখিছে। তেওঁলোকে খৰালিও যাতে পানীৰ অভাৱটো অনুভৱ নহয়। আৰু যেতিয়া ধৰক অক্সিজেনৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া তেওঁলোকে ধৰি লওক আপুনি দেখা পাবই মোৰ পিছত এনেকৈ এৰিয়েশ্যনৰ যোগেদি তেওঁলোকে মেইনটেইন কৰে। আৰু গতিকে ধৰক এনে কিমানমান ছলাৰ ইয়াত আছে বাৰু? এই অঞ্চলত মিনিমাম 100ৰ ওপৰত আপোনাৰ ছলাৰ দেখা পাব আপুনি পুখুৰীবিলাকত। গতিকে মীন পালকসকল নিশ্চয়কৈ উপকৃত হৈছে। হয়। আৰু আপুনি কি পৰামৰ্শ দিব বিচাৰে আমাৰ মীন পালকসকলক যিবিলাকৰ ছলাৰ নাই বৰ্তমানো? মই এটাই ক'ব বিচাৰিম, যদি তেওঁলোকে ব্যক্তিগতভাৱে নোৱাৰেও তো 2-3জনে মিলি এটা ছলাৰ যদি কৰি লয় তেওঁলোকৰ খৰালিটো সুবিধা হ'ব আৰু প্লাছ তেওঁলোকৰ যিটো আমাৰ অক্সিজেনৰ লেভেলটো সেই লেভেলটো মেইনটেইন কৰাত সহায় হ'ব। আৰু চৰকাৰেও তেনেকুৱা বিশেষ আঁচনি কিছুমান থাকেই আৰু তেওঁলোকে যোগাযোগ কৰিব পাৰে। নগাঁও আৰু মৰিগাঁও জিলাৰ বৃহত্তৰ অঞ্চল সৌৰশক্তিৰ দ্বাৰা পানী আহৰণৰ জৰিয়তে উপকৃত হোৱা বুলি মত পোষণ কৰি আগশাৰীৰ মীনপালক হিবজুৰ ৰহমানে এনেদৰে কয়। আমি দেখিছোঁ এই অঞ্চলৰ প্ৰায়ভাগ লোক মীন পালনৰ লগত জড়িত। আপুনিও এজন মীন পালক নেকি? হয় ছাৰ, মই মীন পালক। এতিয়া কিমানমান ধৰক পানীত আপোনালোকে মীন পালন কৰে? মোৰ নিজৰে আছে 20 বিঘা আৰু ইয়াতে মোৰ পিছফালে যিটো এইটোও মোৰ দুটা প্লট কৰিছোঁ 8 বিঘা আৰু সিফালে আছে আমাৰ 12 বিঘা। আমি দেখিছোঁ আপোনাৰ এই মীন পালন পুখুৰীত আপুনি ছলাৰৰ ব্যৱস্থা কৰিছে। হয় ছাৰ। আপুনি কেনেদৰে উপকৃত হৈছে? এইটো উপকৃত হৈছোঁ মানে আমাৰ গাঁৱলীয়া পিছপৰা অঞ্চলত লাইনে খুব প্ৰব্লেম দিয়াৰ পিছত আমি পানী দিব নোৱাৰোঁ আৰু সিফালে যদি মিচিঙেৰে দিওঁ বহুত খৰচ হৈ যায় তেলৰ। পিছত লাইনৰ মটৰৰ পাৰ্মিশ্যন লৈছিলোঁ কিন্তু লাইন নাথাকে সময়মতে। পিছে ভাবিলোঁ যে কি কৰিম, ছলাৰৰ কিবা এটা হেৰি পাই পিছত এইটো লৈ আমি উপকৃত হৈছোঁ, পানী দিব পৰা হৈছোঁ। এতিয়া যেতিয়াই মন যায় তেতিয়াই আমি পানী দিব পাৰোঁ। হয় ছাৰ। এতিয়া মাছৰ বৃদ্ধিটো এতিয়া বেছি হৈছে। আপুনি খৰালিও মানে সমানে পানী ৰাখিব পাৰে, মাছ পালন কৰিব পাৰোঁ। হয়। এনে ধৰক আমি এই অঞ্চলত আৰু দেখিছোঁ বহুত লোকে আপোনালোকক দেখি শুনি এনেকৈ ছলাৰৰ ব্যৱস্থা কৰিছে নেকি? এতিয়া প্ৰায় আমাৰ এই চুবুৰীতেই প্ৰায় 20টাৰ ওপৰত ছলাৰ আছে আৰু মানে আমাৰ বেচামাৰী এটা জিপি যিটো তাত আৰু বেছি ওলাই যাব, 70-80টা এটা জিপি দেই। গতিকে তেওঁলোক উপকৃত হৈছে নহয়? বহুত উপকৃত হৈছে। গতিকে এনে ধৰক আপোনালোকে আমি দেখিছোঁ আজি মাছ বিক্ৰীৰ কাৰণে লৈ যাব, গতিকে সৰু মাছটোত বেছি লাভ নে অকণমান ডাঙৰ কৰাটোত বেছি লাভ? আমাৰ কথা ক'বলৈ গ'লে ডাঙৰ মাছটো বেছি লাভ, কিন্তু আমি ফাৰ্মাৰে এটা কাম কৰোঁ 2-3বাৰ মাছ বিক্ৰী কৰি দিওঁ। মানে সৰুকৈ আমি হেচিঙৰ পৰা স্পন আনি এটা 1 কটা 2 কটা মাৰিত পেলাই অলপ 2 ইঞ্চি 2.5 ইঞ্চি কৰাৰ পিছত আমি বেলেগ মেৰিয়াই দিওঁ। পিছত মানে ইমানখিনি হোৱাৰ পিছত আমি 110-120 টকা পাই যাওঁ। মানে কমত 3বাৰ চেল কৰিব পাৰোঁ। বছৰেকত 3-4বাৰ চেল কৰা মানুহ আমাৰ 4বাৰো আছে আমাৰ ইয়াত মানুহ। মীন পালনৰ লাভালাভ অনুধাৱন কৰি নিজৰ কৃষিভূমি মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত কৰিছে নগাঁও জিলাৰ মীন পালক মফিজুদ্দিনে।
আগশাৰীৰ মীনপালক মফিজুদ্দিনে মীন পালনৰ লাভালাভ সন্দৰ্ভত তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছোঁ আপুনি যোৱা কেইবছৰ ধৰি মীন পালনৰ লগত জড়িত আছে, আপুনি এনে খেতি বাতিৰ লগতো জড়িত নেকি বাৰু? খেতি বাতি আগত কৰিছিলোঁ, এতিয়া ধৰক পানী বেছি হৈ যায় আমাৰ ফালে, সেইকাৰণে এতিয়া খেতি বাতি অলপ কমি গৈছে, মানে বাম মাটি নাই। ফিচাৰী আজিকালি ছবি দিছে, ময়ো সেইটো হিচাপত ফিচাৰী ব্যৱহাৰ কৰি আছোঁ চব মাটি। হয়, আপোনাৰ সেই ফিচাৰীটোতো চ'লাৰ ব্যৱহাৰ কৰিছে? চ'লাৰৰ ব্যৱস্থা আছে নহয়, খৰালিও আপুনি পানী দিব পাৰে তাত? পাৰি। এনেই এই যে ধৰক আপোনাৰ প্ৰায় 18-19 বিঘা মাটিত পুখুৰী আছে, তাৰ পৰা এনেই আপোনালোকে বছৰেকত কিমানমান টকা আয় কৰিব পাৰে? 6-7 লাখ মান টকা আহে অনুমান। 6-7 লাখ মান টকা আয় কৰিব পাৰে, সকলো খৰচ চৰচ বাদ দি। কিন্তু ধান খেতি বা অন্যান্য ইমান টকা আহিলে তেনে নাই, কোনো দিন অহা নাই। সেই হিচাপত আপুনি ধৰক মাছ পালন কৰি লাভান্বিত হয় বুলি ভাবোঁ? নিশ্চয় লাভান্বিত হৈছোঁ। এনেই কি প্ৰজাতিৰ মাছ আপোনালোকে কৰে খেতি? চব মাছে আমি পালন কৰোঁ। এনে ডাঙৰ মাছ কৰে নে সৰু মাছ কৰে? নাই, মই সৰু কৰোঁ, ডাঙৰো কৰোঁ। মোৰ নিজৰ হেটচাৰী আছে, নিজৰ হেটচাৰী আছে। মাছৰ পোনা উৎপাদন কৰে? পোনা উৎপাদন কৰোঁ। গতিকে পোনা উৎপাদন কৰিলে আপুনি এই যিটো গাভিনী মাছ, সেইখিনি ডাঙৰ মাছ হ'লে আপোনাৰ উৎপাদনটো বেছি হয়। সেইটো কথা মানুহবিলাকে গম পাইছে? নিশ্চয় গম পাইছে। আৰু এই যে ধৰক বছৰেকত যে ৰাখি থৈ দিয়ে যে ড্ৰপ পোনা কয়, সেই ড্ৰপ পোনা আপুনি ৰাখে নেকি বাৰু? এনেই মই নাৰাখোঁ, মানে কেপাচিটি মোৰ কম, মানে এজন মানুহে চব কৰে, বাকীবিলাকে কি কৰিব? গতিকে মই খালি মাছ বনাওঁ আৰু পোনা প্ৰডাকশ্যন কৰোঁ। খালি বেলেগবিলাককো আপুনি পৰামৰ্শ দিওঁ? মীন পালকসকলক একত্ৰিত কৰি নগাঁও জিলাৰ গেৰেকনি অঞ্চলৰ বৃহত্তৰ গেৰেকনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীয়ে প্ৰায় 4 শতাধিক মীন পালকক একত্ৰিত কৰিছে। ইতিমধ্যে এই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীয়ে তেওঁলোকৰ কাৰ্যালয় স্থাপন কৰি সজাগতা সভা অনুষ্ঠিত কৰিছে। নগাঁও জিলাৰ বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ মীন পালকসকলক সামৰি গঠন কৰা এই কোম্পানীয়ে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। এই মীন পালকসকলক, আমাৰ মহিলাসকলকো একগোট কৰি আমি যদি এটা কোম্পানী গঠন কৰি দিব পাৰোঁ, বা যিকোনো অনুষ্ঠান, আগতে আছিলে কি কোঅপাৰেটিভ ছ'চাইটি আছিল বহু বছৰ আগলৈকে, 1976 বা তাৰ আগলৈকে কোঅপাৰেটিভ ছ'চাইটি, এইটো সমবায়, সেই সময়ত সমবায় আছিলে। কিন্তু আজিকালি সেই সমবায় কনচেপ্টটো এৰি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন কৰিলে, আৰু সেই অৰ্গেনাইজেশ্যনৰ পৰা আজিকালি আকৌ গৈ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী কৰিলে। গতিকে এই যিটো কোম্পানী আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, এই কোম্পানীটো মই এনেকুৱাকৈ কৈছোঁ যে আমাৰ ৰিলায়েন্স কোম্পানী বা আমাৰ এইবিলাক টাটা বা বিৰলা এনেকুৱা যিবিলাক কোম্পানী আছে, সেই কোম্পানীৰ যিটো নিয়ম নীতি আৰু এই কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যনৰ নিয়ম নীতিও একেই। গতিকে এতিয়া যদি আমাৰ গোটেই এছিয়াৰ ভিতৰতে সেইদিনা কৈছে যে ধনী মানুহ হৈছে ৰিলায়েন্সৰ যিজন চেয়াৰমেন, গতিকে আমিও কিজানি আশা কৰিব পাৰোঁ, আমি ইমান ডাঙৰ নহ'লেও কিজানি জিলাখনৰ ভিতৰতে আটাইতকৈ ধনী মানুহ কোন, যে গেৰেকনি ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ চেয়াৰমেনজন আটাইতকৈ ধনী মানুহ। গতিকে তেনেকুৱা কিজানি আমি এটা আশা কৰিব পাৰোঁ। কাৰ জৰিয়তে জানেনে? এই যে আপোনালোকৰ যিটো ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ যিবিলাক 400 বুলি ক'লে এখেতে আমাৰ গুলজাৰে, যে 400 বা 450 যিয়ে নহওক, এই যিখিনি ফাৰ্মাৰ্ছ আছে, এই ফাৰ্মাৰ্ছখিনি যদি একেলগে থাকি যদি তেওঁলোকে কাম কৰে, তেওঁলোকে যদি মাছ উৎপাদন কৰে আৰু যদি বিজ্ঞানসন্মতভাৱে কৰে, তেওঁলোকে যদি যিখিনি বিক্ৰী কৰে, এই বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁলোকে কোনো অসুবিধা নাপায়, কাৰণ তেওঁলোকে আমাৰ সাধাৰণতে কি হয়, ধান খেতি বা কিবা খেতিৰ ক্ষেত্ৰত আমি কি কৰোঁ, আমাৰ সাধাৰণতে মূল্যটো পোৱা নাযায়, ভাল মূল্য পোৱা নাযায়। কিন্তু মাছৰ ক্ষেত্ৰততো আপোনালোকে ভাল মূল্য বৰ্তমান পাই আছে। আমি বাটত আহোঁতে সুধিছোঁ যে ভকুৱা মাছৰ কেজি 280 টকা মানে পাৰ কেজি পাইছে, 280 টকা ফাৰ্মাৰ্ছ গেটত এটা ভাল প্ৰাইচ, কিন্তু এইটো বেয়া নহয়। গতিকে এইটো গৈ আমি গুৱাহাটীত মানে এইটো 400 টকাত কিনি খালেও বেয়া নহয়, কাৰণ এটা মাছ এনেকৈ গৈ মেলি মাৰ্কেটিং দি লেবাৰ দি মেলি এডিট কৰিলে 100-120 টকা পাৰ কেজি এটা খৰচ আহি যায়, তেওঁৰো প্ৰফিট থাকিব লাগে। গতিকে 280 টকা যদি 180 টকাত বিক্ৰী কৰিলেহেঁতেন, মানে ডাঙৰ মাছ এটা 1.5 কেজি, তেতিয়া কিন্তু আমাৰ বেছি প্ৰফিট নাথাকিলেহেঁতেন। গতিকে আমাৰ এই যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীটোৰ উদ্দেশ্য হৈছে কি, আপোনালোকে যিটো উৎপাদিত মূল্য, তাৰমানে উৎপাদন কৰোঁতে 1 কেজি উৎপাদন কৰোঁতে কিমানমান খৰচ পৰে, আমাৰ চৰকাৰী হিচাপ মতে প্ৰায় 79 ৰুপিজ, তাৰমানে 80 টকা 1 কেজি মাছ উৎপাদন কৰোঁতে খৰচ পৰে। গতিকে এইখিনি যদি আপোনালোকে অন্ততঃ 200 টকাত বিক্ৰী কৰিব পাৰে, ডাঙৰ মাছ হ'লে অলপ খৰচটো বেছি হয়, 2 বছৰ ৰাখিব লাগে কাৰণে অলপ খৰচটো বেছি হয়, প্ৰায় 100 টকা পৰি যায়। গতিকে যদি 280 টকাত বিক্ৰী কৰে 100 টকা উৎপাদন কৰি, তেতিয়াহ'লে এইটো এটা খুব ভাল মানে প্ৰাইচ আপোনালোকে পাই আছে। মীন পালনৰ আগ্ৰহৰ বাবেই বহুতো নিবনুৱা যুৱক যুৱতীৰ স্বনিয়োজনৰ পথ প্ৰশস্ত হৈছে। তেনে এজন আগ্ৰহী যুৱক নগাঁও জিলাৰ বেচামাৰী লালিকুটা গাঁৱৰ মুস্তাফা হুছেইনে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়।
আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মই 2005 পৰা আৰম্ভ কৰিছোঁ, 20 বছৰমান হ'ল। 20 বছৰ মানে হ'ল। আগতে এনে কিমানমান পুখুৰী আছিল আপুনি? আগততো কম আছিল, এতিয়া অলপ বাঢ়িছে। আগত মানে এটা দুটা পুখুৰীৰ পৰা আৰম্ভ মাজে মাজে আছিলে, এতিয়াতো প্ৰায় 80% হৈ গ'ল। এতিয়া আপুনি ধৰক কেইটামান পুখুৰী আছে আপোনাৰ? মোৰ 4টা আছে। 4টা কেইবিঘামান হ'ব? 8 বিঘা আছে, এটা 5 বিঘা, এটা 3 বিঘা, এনেকৈ 15-16 বিঘামান। 16 বিঘামান হ'ব। গতিকে 15-16 বিঘাৰ পৰা আপোনালোকৰ ধৰক পৰিয়ালটো চলাবৰ কাৰণে আপোনালোকৰ হৈ যায়? হয়, মোটামুটি হৈ যায়। কিমানমান টকা ধৰক এনে আয় কৰিব পাৰে? এনে ধৰক 2.5 লাখ 3 লাখ টকা হৈ যায় এটা বছৰত। এতিয়া আমাৰ মানে এইটো জাগাত মানে কি হয়, এইটো ৰাস্তাৰ কাৰণে আমাৰ অলপ প্ৰব্লেম হৈ আছে। ৰাস্তা মানে যেতিয়া মানে মাছৰ উৎপাদন পূৰা হ'ব, সেইটো টাইমত মানে আমাৰ বাৰিষা কালত ৰাস্তাবোৰ ভাঙি যায়। এতিয়া আমি দানা আনিব নোৱাৰোঁ, মাছ বিকিব নোৱাৰোঁ। এইটো অসুবিধাৰ কাৰণে আমি অলপ উন্নতিটো কম কৰিব পাৰিছোঁ। গতিকে এই যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী কৰিলে, ইয়াৰ জৰিয়তে তাৰমানে ধৰক ৰাস্তা ঘাট উন্নয়ন বা সেইটো আমি বিচাৰোঁ, সেইটো আশা লৈ আমি এইটো মানে আগবাঢ়িছোঁ। এতিয়া আমাক চৰকাৰে অলপ চকু দিয়ে, যাতে আমি পিছপৰা ৰাইজখিনিতে অলপ আগুৱাই যাব পাৰোঁ, সেইখিনি আমি বিচাৰিছোঁ। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল মীন পালনত আগবাঢ়ি আহিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে এক সুনীল বিপ্লৱৰ পথো সুগম হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में